আৰু ইফালে ঘোষণা কৰা হল লতাশিল বিহু সাম্ৰাজ্ঞীৰ ফলাফল মৰাণৰ লিজামণি খেনচোৱাৰ হিৰত জিলিকিল বিহু সাম্ৰাজ্ঞীৰ খিতাপ শ্ৰেষ্ঠ ঢুলিয়াৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হল বিচিত্ৰ বৰপাত্ৰ শ্ৰেষ্ঠ পেপুৱাৰ খিতাপ লাভ কৰিছে কুল শইকীয়াই লগতে দুলিয়াজনৰ দীক্ষা গগৈ লাভ কৰিবলৈ সক্ষম হৈছে বিহু কৰিৰ সন্মান বিহুৰাণীৰ সন্মান লাভ কৰিছে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁই চলন্ত মুকুট আৰু বিহু সাম্ৰাজ্ঞীৰ বেন পৰিধান এয়া মঞ্চত 2025 বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞী লিজামণি খেনচোৱা মৰাণ যোৱাটো বৰ্ষৰ অৰ্থাৎ 2024 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী শ্ৰীমতী হিৰুশ্ৰী শইকীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছো তেখেতে 2025 বছৰৰ বিহু সাম্ৰাজ্ঞীক চলন্ত মুকুট আৰু বিহু সাম্ৰাজ্ঞীৰ বেন পৰিধান কৰাব এটি আনন্দৰ মুহূৰ্ত 2024 বৰ্ষ আৰু 2025 বৰ্ষৰ দুগৰাকী সাম্ৰাজ্ঞীৰ এটি খুব ধুনীয়া মুহূৰ্ত সকলোৱে ৰৈ থাকে এই মুহূৰ্তটিৰ বাবে আমি মনামী বেজবৰুৱা বাইদেউক মুকুটটি প্ৰদান কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছো এয়া বেন পৰিধান কৰাইছে লগতে স্থায়ী মুকুট পৰিধান কৰাব শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেৱে উক্ত চলন্ত ৰূপৰ মুকুট আগবঢ়াইছে সূৰ্য ক্লাব আৰু ব্ৰজেন বৰুৱাৰ পৰিয়ালৰ পৰা প্ৰয়াত মানৱ জ্যোতি বৰুৱাৰ সোঁৱৰণত মই মনামী বেজবৰুৱা বাইদেউক মুকুট পৰিধান কৰাবৰ বাবে অনুৰোধ জনাইছো এবাৰ হিৰুশ্ৰীক আমি অনুৰোধ জনাইছো 2025 বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞী লিজামণি খেনচোৱাক ৰূপৰ মুকুট পৰিধান কৰাবৰ বাবে এই চলন্ত ৰূপৰ মুকুট পৰিধান কৰাবলৈ আগবাঢ়িছে 2024 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী শ্ৰীমতী হিৰুশ্ৰী শইকীয়াই 2025 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী লিজামণি খেনচোৱাক এবাৰ স্থায়ী মুকুট পৰিধান কৰাবৰ বাবে শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেউক আমি অনুৰোধ জনাইছো উক্ত এয়া মুকুট পৰিধান কৰাইছে চকুত আছে সুখৰ অশ্ৰুকণা বিজয়ৰ অশ্ৰুকণা সুখৰ অশ্ৰুকণা এক খুব সুখৰ আৰু আনন্দৰ মুহূৰ্তত আমি সকলোখিনি এইবাৰ আমি বিহু সাম্ৰাজ্ঞীৰ দণ্ড প্ৰদান কৰিবৰ বাবে গুৱাহাটী বিহু সন্মিলনীৰ শ্ৰদ্ধাৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদিবক অনুৰোধ জনাইছো এয়া বিহু সাম্ৰাজ্ঞী 2025ৰ লিজামণি খেনচোৱাক দণ্ড প্ৰদান কৰিছে সন্মিলনৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱে এইবাৰ মানপত্ৰ প্ৰদান কৰিবৰ বাবে আগবাঢ়িছো এই মানপত্ৰ প্ৰদান কৰিব গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলুপম দাসদেৱে বিহু সাম্ৰাজ্ঞীৰ মানপত্ৰ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছো বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত নীলুপম দাসদেৱক এখনি গামোচা আৰু এটি ফুলৰ তোৰাৰে তেখেতক অভিবাদন জনাব দীপালী দাস বাইদেৱে
ক্ষমা কৰিব এখনি গামোচা আৰু এটি ফুলৰ তোৰা প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছো উপসভাপতি শ্ৰীযুত ৰবীন ডেকাদেৱক তেখেতে মাছুম হুছেইন ডাঙৰীয়া দেৱে এয়া জাপি আগবঢ়াইছে লগতে জাপি গামোচা আৰু এটি স্মাৰক এটি গড় তেখেতে প্ৰদান কৰিছে এয়া স্মাৰক প্ৰদান কৰিছে মাছুম হুছেইন ডাঙৰীয়া দেৱে তেখেত হৈছে কেম্পাকলা ৰিজনেল ইষ্ট সেলস হেড আৰু চলন্ত মুকুট পৰিধান কৰাব শ্ৰীযুতা বনলতা ডেকা ৰজাই তেখেতৰ জিয়ৰী প্ৰয়াত ডক্টৰ সুনয়না ডেকা ৰজাৰ সোঁৱৰণত এইবাৰ এটি ফুলৰ তোৰা আৰু এখনি ফুলাম গামোচা আগবঢ়াব সাধাৰণ সম্পাদক শ্ৰীযুত নীলুপম দাসদেৱে মানস ভূঞা দেৱে এইবাৰ বিহুতলী প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছো সাংস্কৃতিক সম্পাদক শ্ৰীযুত অনুজ কুমাৰ বিষয়াদেৱক লগতে এটি ফুলাম জাপি তেখেতক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো শ্ৰদ্ধাৰ সাংস্কৃতিক সম্পাদক শ্ৰীযুত অনুজ কুমাৰ বিষয়াদেৱক ধন্যবাদ জনাইছো এইবাৰ আহিছো উপহাৰ প্ৰদান কৰিছে আৰু উপহাৰটো দিছে এল গোপাল জুৱেলাৰীয়ে এইবাৰ চেংকোৰ তৰফৰ পৰা এটি মূল্যৱান উপহাৰ এই পুৰস্কাৰটি আগবঢ়াইছে এই পুৰস্কাৰটি প্ৰদান কৰিছে ভিআইপিয়ে ধন্যবাদ জনাইছো এইবাৰ পাৰ্নিল পেলেছে আগবঢ়োৱা এটি উপহাৰ প্ৰদান কৰিব তেখেতৰ পিতৃ আৰু মাতৃৰ সোঁৱৰণত বীৰেন্দ্ৰ চৌধুৰী দেৱে এয়া মঞ্চত 2025 বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞী লিজামণি খেনচোৱা মৰাণ যোৱাটো বৰ্ষৰ অৰ্থাৎ 2024 বৰ্ষৰ বিহু এনেধৰণে বিহুৰাণী সন্মান লাভ কৰিছে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁই আৰু নিশাৰ ভাগত প্ৰস্তুত কৰা আমাৰ সতীৰ্থ সাংবাদিক দীপ শইকীয়াৰ এক বিশেষ প্ৰতিবেদন আমি এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো চলন্ত মুকুট আৰু বিহু সাম্ৰাজ্ঞীৰ লতাশিল বিহু সাম্ৰাজ্ঞী 2025 বৰ্ষৰ কিতাপ অৰ্জন কৰিলে মৰাণৰ লিজামণি হেনচোৱা আৰু এই মুহূৰ্তত লিজামণি হেনচোৱা মূলগ আছে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে আপোনাক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ এমিনুট ফালৰ পৰা কি ক'ব প্ৰথমে ধন্যবাদ পোনপ্ৰথমে মই সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰাণৰ পৰা এই লতাশিলৰ যাত্ৰা কেনেধৰণে আৰম্ভ হৈছিল তোমাৰ আচলতে সৰুৰে পৰা নাচি ভাল পাওঁ আৰু এই ক্ষেত্ৰত মোক আগবঢ়াই দিছিল মোৰ মায়ে মই তাৰ বাবে মই মোৰ মা আৰু দেউতাক
ধন্যবাদ জ্ঞাপন কৰিম এই যে তাৰ প্ৰথম কাক ধন্যবাদ দিম মাক নিশ্চয় মাক হয় বিহু নাচৰ লগতে তোমাক কি আন কি তুমি অভিনয় কৰি অলপ ভাল পাওঁ গান গায়ো ভাল পাওঁ সকলোতে ইমান পাৰফেক্ট নহয় যদিও অকণ চেষ্টা কৰোঁ আচলতে হয় তুমি কেতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা প্ৰথমে লতাশিলত মই 2015 চনত মই প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিলোঁ আৰু সেইবাৰ মই ৰাণীৰ বাবে অংশগ্ৰহণ কৰিছিলোঁ আৰু তাৰ পাছত মই সম্ৰাজ্ঞীৰ বাবে 2018 চনৰ পৰা মই চেষ্টা চলাই আছিলোঁ নিশ্চয় সেইবিলাকতো থাকিবই আৰু আচলতে প্ৰতিটো ক্ষেত্ৰতে থাকেই বাৰু অলপ চলপ তথাপিতো এইখিনিত সুবিধা কৰি দিছিলে আচলতে মা পাপাই ইমানখিনি মানে অকণমান সহজ কৰি দিছিলে আচলতে সেয়াই আৰু আচলতে এতিয়া মোক অধ্যয়নৰ খুব প্ৰয়োজন হ'ব এতিয়া যিমানখিনি মই এতিয়া এই সম্ৰাজ্ঞী খিতাপ অৰ্জন কৰিলোঁ যদিও কিন্তু জ্ঞান নিশ্চয় সীমিত আৰু খুব অধ্যয়নৰ প্ৰয়োজন হ'ব মই গভীৰভাৱে হয়তো প্ৰতিটো বস্তু মই চাব লাগিব এতিয়া আৰু কাৰোবাৰ আগত কোৱাৰ আগত বিহুৰ বিষয়ে কিবা উপস্থাপন কৰাৰ আগত মই মোৰ নিজকে প্ৰস্তুতি চলাব লাগিব আচলতে বিহুগীত যদি আমাৰ এমবি নিউজৰ দৰ্শকে শুনিব বিচাৰে এই মুহূৰ্তত যিটো গীত গাইছিল চেষ্টা কৰিম দেই বিহুৱান বৈছিলোঁ ফুল চানেকি হাতত লৈ উৰুকা গধূলি মোৰে ধনক দিবলৈ মোৰ ধনে দি যাব ঢোলৰ বোলনি বুকুত মোৰ উঠিব মৃদু কোমল কপনি বিহুলৈ আহিবা কপ ফুল আনিবা কিয় ধন চেনাই মৰমত আনিছোঁ ফুল গামোচা বাচি লৈ কিয় ধন চেনাই মৰমত আনিছোঁ ফুল গামোচা বাচি লৈ মই মাতে কেনেদৰে সহায় কৰিছিল বা বিহু দলটো কেনেদৰে সহায় কৰিছিল মা পাপাৰ সহায় সহযোগিতাটো প্ৰতিটো মুহূৰ্ততে আছে আৰু তাৰ উপৰিও মোৰ গদাপানী দলটোৱে মোক যথেষ্টখিনি সহায় কৰিছে কাৰণ এজনী যেতিয়া আমি নাচি থাকোঁ ধৰক কিবা এটা কৰোঁ নিজৰ কি হৈছে ভুল হৈছে শুদ্ধ হৈছে আচলতে আমি নিজেই গম নাপাওঁ আৰু সেইখিনি গোটেই খুটি নাটি দেখাই দিয়া মূল আঁৰত আছে মোৰ গোটেই গদাপানী দলটো আচলতে কিবা যদি ভুল হৈছে এইটো আমুক কৰিবা এইটো তেনেকৈ কৰিবা হাতখন ওপৰলৈ গৈছে হাতখন তললৈ গৈছে এই সকলোবিলাক আচলতে তেওঁলোকে কৈ থাকে আৰু মই পিংকুদাক ধন্যবাদ দিম কাৰণ তেওঁ মোক খুব ধুনীয়াকৈ আচলতে মোক শিকাই বুজাই লৈছিলে পিংকুদাৰ আচলতে বিশ্বাস এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ যেতিয়া নিজৰ এটা বিশ্বাস থাকিব লাগিব আৰু সেই বিশ্বাস লৈ আহিছিলোঁ কিন্তু এয়া নহয় যে একেবাৰে পামেই বুলি অহা মানে তেনেকৈ বুলি নহয় কাৰণ প্ৰতিগৰাকী নাচনী যথেষ্ট ভাল নাচনী আছিল আৰু সেইবাবে নিজৰ বিশ্বাস এটাতো থাকিবই লাগিব তেতিয়াহে হয়তো মানে অংশগ্ৰহণ কৰাৰ কিবা এটা উপায় থাকিব নাচি ভাল পাওঁ গাই ভাল পাওঁ অভিনয় কৰি ভাল পাওঁ সেয়াই হয় হয় ভাল লাগিছে আৰু মই গোটেই অসমবাসীক আচলতে মই ধন্যবাদ আৰু এয়া আছিল নিশাৰ ভাগতে প্ৰস্তুত কৰা দীপ শইকীয়াৰ সতীৰ্থ দীপ শইকীয়াৰ বিশেষ প্ৰতিবেদন ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁইৰ লগত তেখেতৰ কথোপকথন আমি আপোনালোকলৈ আগবঢ়ালোঁ আৰু নগদ ধন 10,000 টকা ধন্যবাদ জনাইছোঁ এইবাৰ লতাশিলৰ শ্ৰেষ্ঠ পেপুৱা এই সন্মান লাভ কৰা কুলক শইকীয়াদেৱক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰেষ্ঠ পেপুৱালৈ এটি স্থায়ী বঁটা আৰু নগদ ধন 10,000 টকা আগবঢ়াইছে শ্ৰীযুত ভাস্কৰ জ্যোতি ডেকাই তেখেতৰ পিতৃ প্ৰয়াত বাবুল কুমাৰ ডেকাৰ সোঁৱৰণত আমি ভাস্কৰ দাসদেৱলৈ এখন গামোচাৰে এয়া সন্মান জনাইছোঁ শ্ৰেষ্ঠ পেপুৱা কুলক শইকীয়াদেৱক আমি বঁটা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ শ্ৰীযুত ভাস্কৰ জ্যোতি এয়া চাৰ্টিফিকেট প্ৰদান কৰিছে শ্ৰেষ্ঠ ঢুলীয়াক নীলোপম দাসদেৱে ধন্যবাদ এইবাৰ আহিছোঁ আমি শ্ৰেষ্ঠ পেপুৱা বঁটাটিলৈ
কুল শইকীয়া ডাঙৰীয়াক এই বঁটা প্ৰদান কৰিব আমাৰ শ্ৰীযুত ভাস্কৰ জ্যোতি ডেকাই তেখেতৰ পিতৃ প্ৰয়াত বাবুল কুমাৰ ডেকাৰ সোঁৱৰণত এই বঁটাত আছে এটি স্থায়ী বঁটা আৰু নগদ 10,000 টকা এয়া ভাস্কৰ দেৱক এখন আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম সন্মান আৰু মৰম যাচিছো ধন্যবাদ জনাইছো ডাঙৰীয়া এইবাৰ আহিছো মানপত্ৰ এয়া মানপত্ৰ প্ৰদান কৰিছে আমাৰ শ্ৰেষ্ঠ পেপুৱাক প্ৰতিজনলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো এইবাৰ লতাশিলৰ শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।